মানৱ জাতিৰ বাবে যি পৰম ধৰ্ম সেই পৰম ধৰ্মকেই শ্ৰী শ্ৰী শিৱগীতাই শুদ্ধভাৱে বিষ্ণু আৰু শিৱৰ মাজত ভিন পৰ ভেদভাৱ নকৰাকৈ দুইজনে যে এক এই মহান তত্ত্ব প্ৰকাশ কৰি আমালৈ কি কৰিছে গুৰুজনাই জ্ঞান প্ৰদান কৰিছে আৰু এই পবিত্ৰ শ্ৰী শ্ৰী শিৱগীতাৰ মূল ৰহস্য জ্ঞান তত্ত্ব স্বয়ং শিৱৰ মুখে প্ৰকাশিত যেতিয়া শ্ৰী ৰামচন্দ্ৰই সীতাক উদ্ধাৰ কৰিবলৈ বাবে পৰমেশ্বৰ ভগৱন্ত শিৱশংকৰ মহাদেৱৰ চৰণত শৰণ লৈ শিৱ দীক্ষা মন্ত্ৰ লৈ শিৱৰ উপাসনা কৰিছিল সেই সময়ত স্বয়ং শিৱশংকৰ মহাদেৱে ভগৱান শ্ৰী ৰামচন্দ্ৰক যি জ্ঞান প্ৰদান কৰিছিল সেই ভাগে হৈছে শিৱগীতা আৰু সেই শিৱগীতা তত্ত্বই কোনো দেৱৰ পক্ষপাত নোলোৱাকৈ সকলোকে সমভাৱে প্ৰকাশ কৰি আমাৰ মানৱ জাতিক মহান তত্ত্বজ্ঞান প্ৰদান কৰিছে আজি মই তাকেই আপোনালোকৰ মাজত দুআষাৰ প্ৰকাশ কৰিবলৈ আগবাঢ়িছোঁ আপোনালোকে শুনিবলৈ চেষ্টা কৰিব যদি ইয়াত অনিচ্ছাকৃতভাৱে কিবা ভুল ভ্ৰান্তিও হয় সেই ভুল ভ্ৰান্তিবোৰ আপোনালোকে যাতে ক্ষমা কৰি দিয়ে তাকেই নিবেদন জনাই মই পাঠভাগ আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ ওম নমঃ শিৱায় পৰিশিষ্ট অধ্যায় শ্ৰী শ্ৰী শিৱগীতা তত্ত্ব নিৰূপণ হে ৰাম শুনা সভা সদগণ শিৱৰ চৰিত্ৰ পাতক নাশক ইটো পৰম পবিত্ৰ অনাদি কালত নাছিলে কোনজন নৈৰাকাৰ ৰাত্ৰি মাথো আছিল নাছিলে গো আকাশ পৱন জলেশ্বৰ নাছিলে গো ব্ৰহ্মা বিষ্ণু শিৱ গংগেশ্বৰ নাছিল দেৱতাগণ চন্দ্ৰ সূৰ্য নাই সমস্ত আছিল মাত্ৰ নিৰাকাৰ প্ৰায় কিন্তু আছিলে সত্তা আদি নিৰঞ্জন সৃষ্টি কৰি বাককেও কৰিলে গমন ঐৰাম স্বয়ং ভুৱ চৰাতজী অলখ নিৰঞ্জন আপোন ইচ্ছাতে সজি লন্তত্ৰে ভুৱন ব্ৰহ্মা বিষ্ণু মহেশক সৃজন কৰিলা তিনি গুণে তিনি মূৰ্তি লীলায়ে সজিলা আমাৰ এই শ্ৰী শ্ৰী শিৱগীতাৰ মহান তত্ত্বভাগে আমাক কি প্ৰকাশ কৰিব বিচাৰিছে যে পূৰ্বত এই বিশ্ব ব্ৰহ্মাণ্ড নাছিল সূৰ্য চন্দ্ৰ একো নাছিল কোনো দেৱতা কোনো দেৱ দেৱী কোনো নাছিল এই বিশ্ব ব্ৰহ্মাণ্ডত কেৱল এজন নিৰাকাৰ সত্তা পৰম ব্ৰহ্ম পৰমাত্মা আছিল আৰু সেই পৰম ব্ৰহ্ম পৰমাত্মাই কি কৰিছিল সৰ্বপ্ৰথম পুৰুষ আৰু প্ৰকৃতিৰ সৃষ্টি কৰিছিল সেই পৰমাত্মা সেই মানে পৰম সত্তাই কি কৰিছিল সৰ্বপ্ৰথম পুৰুষ আৰু প্ৰকৃতিক সৃষ্টি কৰিছিল সেই পুৰুষ প্ৰকৃতিকে কি বুলি কোৱা হয় নাৰায়ণ আৰু নাৰায়ণী বুলি কোৱা হয় অৰ্থাৎ আমি যাক নাৰায়ণ বুলি ভাবোঁ যাক আমি নাৰায়ণী বুলি আমি সদায় জানি আহিছোঁ সেই নাৰায়ণ আৰু সেই নাৰায়ণী প্ৰকৃততে নিৰাকাৰ নহয় নাৰায়ণ আৰু নাৰায়ণীৰ ওপৰত আৰু এজন সত্তা আছে পৰম সত্তা আছে নিৰাকাৰ পৰম ভগৱন্ত আছে যাক আমি সদাশিৱ বুলি সদায় প্ৰকাশ কৰি আহিছোঁ গতিকে সেই সদাশিৱ সেই পৰম ব্ৰহ্ম পৰমাত্মাৰ আশীৰ্বাদত বা তেওঁৰ ইচ্ছাতে কি হৈছিল
পুৰুষ আৰু প্ৰকৃতিৰ সৃষ্টি হৈছিল সেই পুৰুষ প্ৰকৃতি জলত শয়ন কৰাৰ বাবেই নাৰায়ণ পৰিছিল কাৰণ নাৰায়ণ মানে হ'ল জল অয়ন মানে হ'ল শয়ন জলত যাৰ শয়ন সেইজনে হ'ল নাৰায়ণ অৰ্থাৎ সেই পৰম ব্ৰহ্ম পৰমাত্মা সদাশিৱই সৰ্বপ্ৰথম নাৰায়ণক সৃষ্টি কৰিলে সেই নাৰায়ণে কি কৰিছিল নিজৰ হৃদয়ৰ পৰা মহামায়াক বাস কৰিছিল আৰু সেই মহামায়াৰ ইচ্ছাতেই কৰি হৈছিল জন্ম ব্ৰহ্মা বিষ্ণু আৰু গংগেশ্বৰ এতিয়া আমি ইয়াত যদি শিৱ গংগেশ্বৰ বুলি প্ৰকাশ কৰোঁ ইয়াত শিৱ আৰু গংগেশ্বৰ দুটা নামৰ কি আছে সংলগ্ন আছে শিৱ হ'ল নিৰাকাৰ গংগেশ্বৰ হ'ল আকাৰ অৰ্থাৎ ব্ৰহ্মা বিষ্ণু আৰু হৰ এই তিনিজন আকাৰ শক্তি কিন্তু শিৱ আকাৰ নহয় শিৱ এইটোৰ বাবে আকাৰ নহয় কিয়নো শিৱ হ'ল আত্মা যি বিশ্ব ব্ৰহ্মাণ্ডৰ পৰম সত্তা যি নিৰাকাৰ সত্তা যি অক্ষয় অব্যয় হৰ বিকাৰবিহীন সেইটোৱে হৈছে আত্মা গতিকে সেই আত্মাটোকে কি কৈছে শিৱ বুলি কৈছে শিৱ শব্দটোৰ অৰ্থ হৈছে শব মানে হ'ল দেহ আৰু হচৈকা লগাই দিয়াৰ লগে লগে কি হয় পৰম পুৰুষ হয় অৰ্থাৎ পৰম পুৰুষৰ যেতিয়া সেই দেহত বাসস্থান হয় তেতিয়া শিৱ হৈ পৰে অৰ্থাৎ তেতিয়া সম্পূৰ্ণ হৈ পৰে যেতিয়া চৈতন্য শক্তি এজন মনুষ্যৰ দেহত কি হয় প্ৰৱেশ হয় গতিকে সেই আত্মাটোকে কি বুলি কোৱা হৈছে শিৱ বুলি কোৱা হৈছে গতিকে শিৱ আৰু গংগেশ্বৰ অৰ্থাৎ শিৱ হ'ল নিৰাকাৰ গংগেশ্বৰ হ'ল আকাৰ যাক আমি জটাধাৰী আমি সৰ্পমালাধাৰী আমি বুলি প্ৰকাশ কৰোঁ কিন্তু বহুসকলে এটা কথা প্ৰকাশ কৰে যে যিজন সৰ্পমালাধাৰী যিজন আপোনাৰ জটাধাৰী সেইজন শিৱ নহয় এনেদৰে আমাৰ মাজত বহু কিছুমান ব্যাখ্যাকাৰে মিছা প্ৰলোভন দি মনুষ্যক কি কৰে ভ্ৰমিত কৰে প্ৰকৃততে এটা কথা আপোনালোকে জানিব লাগিব যিজনক আপুনি কৃষ্ণ বুলি কৈ আছে বা কৃষ্ণ বুলি আপুনি যাক সদায় সেৱা কৰি আহিছে সেই কৃষ্ণ বিষ্ণু বুলি আমি ক'ব পাৰোঁ সেই কৃষ্ণকো আমি নাৰায়ণ বুলি কওঁ সেই কৃষ্ণকো আমি শিৱ বুলিও কওঁ যদি সেই কৃষ্ণই যদি শিৱ হ'ব পাৰে সেই কৃষ্ণই যদি আপোনাৰ নাৰায়ণ হ'ব পাৰে বিষ্ণু হ'ব পাৰে তেতিয়াহ'লে আকৌ সেই জটাধাৰী মহেশ্বৰনো তেওঁ বেলেগ কেনেকৈ হ'ল গতিকে অজ্ঞ যিজন ব্যক্তি হ'ব সেইজনে আপোনালোকক বিভ্ৰান্তি সৃষ্টি কৰে যিজনে শাস্ত্ৰৰ মৰ্ম মহান তত্ত্ব বুজি নাপায় সেইজনে কি কৰে এনেদৰে বিভ্ৰান্তি সৃষ্টি কৰি মানুহৰ মাজত সমাজত কি কৰিছে বিশৃংখলাৰ সৃষ্টি কৰিছে আৰু সনাতন ধৰ্মত বিঘিনি ঘাটিছে সেইজনে হৈছে মায়াপুৰুষ সেইজনে হ'ল মায়াবী গুৰু আৰু সেই মায়াবী গুৰুৱে কি কৰে প্ৰত্যেকখন সমাজত ভিন্নতা সৃষ্টি কৰে আৰু মানুহৰ মাজত কি কৰে তৰ্কবাদ সৃষ্টি কৰে গতিকে পৰম নিৰাকাৰ সত্তাই কি কৰিছিল সৰ্বপ্ৰথমতে সেই বিশ্ব ব্ৰহ্মাণ্ড সকলোকে সৃজন কৰিছিল চন্দ্ৰ সূৰ্য সকলোকে সৃজন কৰিছিল আৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰক সেই নিৰাকাৰ সত্তাই কি কৰিছিল নাৰায়ণ ৰূপে অৰ্থাৎ নাৰায়ণ আৰু নাৰায়ণী ৰূপত মানে স্থিতি হৈ এই তিনি শক্তিক তিনি গুণেৰে কি কৰিছিল সৃজন কৰিছিল ইয়াত কৈছে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰক সৃজন কৰিলা তিনি গুণে তিনি মূৰ্তি লীলাই চলিলা অৰ্থাৎ সতগুণ ৰজগুণ তমগুণ এই তিনি গুণক আশ্ৰয় কৰি মায়াক আশ্ৰয় কৰি স্বয়ং ভগৱন্ত সদাশিৱই কি কৰিলে নাৰায়ণ আৰু নাৰায়ণীৰ উপস্থিতি হৈ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ স্বৰূপত কি কৰিলে সাকাৰ ৰূপত আমাৰ বিশ্বৰ ব্ৰহ্মাণ্ডত কি হ'ল অৱতাৰ ধাৰণ কৰিলে গতিকে আমি যেতিয়া ক'বলৈ যাওঁ যে পৰম ভগৱন্ত আকাৰ নে নিৰাকাৰ তেতিয়া আমি সদায় জানিব লাগিব যে পৰম ভগৱন্ত আমাৰ নিৰাকাৰ কিন্তু তেওঁ আকাৰ স্বৰূপে সৰ্ব কাৰ্যকৰ্ম আমাৰ কি কৰি আছে সিদ্ধ কৰি আছে গতিকে শ্ৰীকৃষ্ণ ভগৱন্তেও আকাৰ ব্ৰহ্মা বিষ্ণু মহেশ সকলো আকাৰ এটা কথা আপোনালোকে জানিব লাগিব কৃষ্ণ স্বয়ং বিষ্ণুৰ অৱতাৰ যদি বিষ্ণুৱে স্বয়ং সগুণৰ ওপৰত ভিত্তি কৰি অৰ্থাৎ মায়াক আশ্ৰয় কৰি কৰ্ম সাধন কৰি আছে তেতিয়াহ'লে সেই বিষ্ণুৰ অৱতাৰ কৃষ্ণই কেনেকৈ মায়াৰ পৰা হাত সাৰিব পাৰিব গতিকে আপোনালোকক কিছু ভক্তি ভকতসকলে কি কৰে আপোনালোকক বিভ্ৰান্তি সৃষ্টি কৰে মতিভ্ৰম কৰে গতিকে তেনেকুৱা মতিভ্ৰম বাক্যত আপোনালোকে নপৰিব আপুনিও নিজে বিশ্বাস কৰি চাব লাগিব যে যিজন স্বয়ং ভগৱন্ত বিষ্ণু স্বয়ং তেওঁ নিজে মায়াত আশ্ৰয় কৰি কি কৰি আছে কৰ্ম সাধন কৰি আছে সেই স্বয়ং বিষ্ণু ভগৱন্তই আকৌ কৃষ্ণৰ অৱতাৰ ধাৰণ কৰি পেলাই তেওঁ কি মায়াৰ পৰা জানো বাচিব পাৰিব নোৱাৰে গতিকে এইবিলাক হ'ল কি এটা বিভ্ৰান্তি আধিপত্য স্থাপনৰ বাবে বহুসকলে বহু কথা কিছুমান ক'ব পাৰে কিন্তু আপোনালোকে তাত বিভ্ৰান্তি নেযাব কিন্তু কৃষ্ণ বিষ্ণু ব্ৰহ্মা আৰু মানে গংগেশ্বৰ হৰ এই সকলো আমাৰ পূজনীয়
আমি সকলোৰে নাম গুণানুকীৰ্তন কৰিব লাগিব কাৰণ নিৰাকাৰ পৰম ব্ৰহ্ম পৰমাত্মাৰ এইবিলাক হ'ল সগুণ কৃষ্ণ অৱতাৰ আমাৰ সগুণ বিষ্ণু অৱতাৰ আমাৰ সগুণ গতিকে আমি গাব লাগিব আমি বুজিব লাগিব ভজিব লাগিব কিন্তু পৰম ভগৱন্ত এজনৰ পৰাই গোটেইখিনি কি হৈছে নিজে কৰ্ম সাধন কৰি আছে গতিকে বেলেগ বেলেগ আমি ভাবিব নালাগে বহুতে ভাবে কি বিষ্ণু বেলেগ কৃষ্ণ বেলেগ শিৱ বেলেগ এনেধৰণে যিসকলে ভাবি আছে সেইসকলেই হৈছে অজ্ঞ সেইসকলে হৈছে সনাতন বিৰোধী সেইসকলেই হৈছে সনাতন ধৰ্মক বিকৃত কৰা এডাল যন্ত্ৰ গতিকে সেই যন্ত্ৰবিলাকৰ পৰা আপোনালোকে অকণমান হাত খাৰিবলৈ চেষ্টা কৰিব আৰু আপোনালোকক এইখিনিকো কথা প্ৰকাশ কৰিবলৈ গৈ আছোঁ মায়াবী গুৰুৱে কি কৰি আছে গোটেই সনাতন ধৰ্মক বিনষ্ট কৰি আছে গতিকে মায়াবী গুৰুসকলৰ পৰা আপোনালোকে ৰক্ষা পাবলৈ চেষ্টা কৰিব লাগিব ইয়াৰ পিছত এতিয়া কি কৈছে যে ব্ৰহ্মা বিষ্ণু মহেশ যে তিনি গুণে যে জন্ম হ'ল এতিয়া ব্ৰহ্মা আৰু বিষ্ণু মহেশ এই তিনিজনৰ ভিতৰত জ্ঞানী কোনজন আৰু কোনজন পৰম ব্ৰহ্ম পৰমাত্মাৰ মূল স্বৰূপ এতিয়া আমি এই কথাখিনি জানিবলৈ গৈ আছোঁ এতিয়া আপোনালোকে আগবঢ়াওক শুনিবলৈ চেষ্টা কৰিব এ ৰাম সমস্ত জ্ঞানৰ গুৰু শিৱ মহেশ্বৰ শতগুণে শিৱ বিষ্ণু পালে চৰাচৰ ব্ৰহ্মাস্বজে ৰজগুণে বিশ্ব নিৰন্তৰে তমোগুণে ৰুদ্ৰৰূপে সৃষ্টিৰ হৰে অভিন্ন হৃদয়ে মাথো তিনি ৰূপ ধৰে তিনি ৰূপে নানা কাৰ্য সমাপন কৰে এ ৰাম যেহি শিৱ সহি বিষ্ণু অভিন্ন একান্ত অযত দেখা শিৱ মই সবে বিষ্ণুন্ত শিৱ বিষ্ণু দুই শান্তৰ অভিন্ন হৃদয় আপোন ইচ্ছাতে সৃষ্টি সৰ্বদা লয় চাওক কিমান নিষ্পক্ষ হিচাপে এই শিৱগীতাই আমাক জ্ঞান প্ৰদান কৰিছে যে শিৱ আৰু বিষ্ণু বেলেগ নহয় এজনেই ঈশ্বৰ যিটো শিৱৰ হৃদয় আৰু সেই শিৱৰ হৃদয়খনেই হৈছে বিষ্ণুৰ হৃদয় যি বিষ্ণুৰ হৃদয় সেই হৃদয়খনেই হৈছে শিৱৰ হৃদয় কিন্তু ইয়াত আমাক বৰ সুন্দৰ এটা কথা প্ৰকাশ কৰিছে যে ব্ৰহ্মাস্বজে ৰজগুণে বিশ্ব নিৰন্তৰে ব্ৰহ্মাৰ ৰজগুণৰ ওপৰত ভিত্তি কৰি কি হৈছিল জন্মগ্ৰহণ কৰিছিল আৰু শতগুণে শিৱ বিষ্ণু পালে চৰাচৰ বিষ্ণু আৰু শিৱ দুইটাই হ'ল শতগুণ যদি শিৱ শতগুণ হয় বিষ্ণু শতগুণ হয় তেতিয়াহ'লে তমগুণ কোন তেতিয়া আমাক ইয়াত কি বুলি প্ৰকাশ কৰিছে যে তমগুণে ৰুদ্ৰৰূপে সৃষ্টি সমৰে অৰ্থাৎ যিজন ৰুদ্ৰৰূপে সংহাৰ কৰে সেইজনে হৈছে তমগুণ তেতিয়াহ'লে শিৱ আৰু ৰুদ্ৰৰ মাজত এইখিনি অকণমান কি আছে ডিফাৰেঞ্চ আছে পাৰ্থক্য আছে কি যে শিৱ হ'ল শতগুণী আৰু ৰুদ্ৰ হ'ল তমগুণী অৰ্থাৎ আপুনি জানি লওক যে যেতিয়া ব্ৰহ্মা বিষ্ণু শিৱ জন্ম হৈছিল বিষ্ণু আৰু শিৱ দুইজন শতগুণৰ কিন্তু তাৰ পিছতহে পুনৰ ৰুদ্ৰৰূপে যেতিয়া মানে আকৌ তেওঁ সৃষ্টিক সংহাৰ কৰিবলৈ আহে তেতিয়াহে তেওঁ কি বুলি কয় তমগুণী বুলি কয় তেতিয়াহ'লে আপুনি শিৱ আৰু ৰুদ্ৰৰ মূল মহান তত্ত্বৰ ৰহস্যবিলাকক জানিব লাগিব আৰু এই শিৱ আৰু ৰুদ্ৰৰ মূল যি মহান তত্ত্ব এই তত্ত্বখিনি জানিবলৈ যাওঁতে আপুনি এজন ভাল গুৰুৰ ওচৰত যাব লাগিব তেতিয়াহে বুজিব পাৰিব যে শিৱৰ যিটো আপোনাৰ লীলা আৰু ৰুদ্ৰৰ যিটো লীলা এই দুটা লীলাৰ মাজত কি পাৰ্থক্য আছে কিন্তু মনত ৰাখিব শিৱ আৰু ৰুদ্ৰ বেলেগ নহয় এজনেই গতিকে আমাক বহু কিছুমান কথা বহু মানুহে প্ৰকাশ কৰিব পাৰে কিন্তু আমি তাত সদায় এইটো জানিব লাগিব যে শিৱ ৰুদ্ৰৰ মহান লীলাক যিজনে নেজানে সেই অজ্ঞজনেহে শিৱক ভাঙৰুৱা বুলি কয় বা ৰুদ্ৰক ভাঙৰুৱা বুলি কয় বা শিৱক দেৱতা বুলি কয় বা ৰুদ্ৰক দেৱতা বুলি কয় অৰ্থাৎ আপুনি জানিব সেইজন মহা অজ্ঞ সেইজনে সনাতন ধৰ্মৰ বিষয়ে একোৱে মূল বুজি নোপোৱাৰ বাবেই তেনেদৰে প্ৰকাশ কৰিছে বুলি আপোনালোকে জানি ল'ব আৰু এইটো স্পষ্ট কথা এইটো সত্য আৰু শুদ্ধ কথা যিজনে শিৱ আৰু ৰুদ্ৰৰ মহান তত্ত্বক নেজানে মহান ইয়াৰ ৰহস্যক নেজানে মহান লীলাক নেজানে সনাতন ধৰ্মৰ মহান ভিতৰৰ গুণ গৰিমাবিলাক নেজানে সেইজনেহে কি কৰিব আপোনালোকক শিৱ আৰু ৰুদ্ৰৰ পৰা পৃথক কৰিবলৈ চেষ্টা কৰিব প্ৰকৃততে সেইজনেই হৈছে
অজ্ঞ আৰু সেইজনে হৈছে মায়াবী গুৰু। গতিকে আপোনালোকে তাৰ পৰাও ৰক্ষা পাবলৈ চেষ্টা কৰিব লাগিব। আৰু এটা কথা মনত ৰাখিব, শিৱ আৰু ব্ৰহ্মা বিষ্ণুৰ মাজত কোনো পাৰ্থক্য নাই। এই তিনিজনক যদি আপুনি বেলেগ বুলি ভাবে তেতিয়াহ'লে আপোনাৰ মহান পাপ হ'ব। এই পাপৰ পৰা আপোনালোকে মুক্ত হৈ ঈশ্বৰৰ ভকতি কৰক। সেইবাবে স্বয়ং দক্ষ প্ৰজাপতিক ভাগৱতৰ দক্ষ যজ্ঞ সম্পাদনত খুব সুন্দৰকৈ আমাক বুজাই থৈ গৈছে। কোনে? স্বয়ং হৰি ভগৱন্তই। কি বুলি বুজাইছিল? এ ৰাম তিনিৰো শৰীৰ যিটো বেদন কৰয়, মই প্ৰজাপতি আৰু শংকৰ ত্ৰিতয়, সেই পুৰুষৰ পুৰুষাৰ্থ সিদ্ধি হয়, দুৰ্লভ মুকুতি অনাই আশত মিলয়। খুব সুন্দৰকৈ আমাক কি বুলি বুজাই থৈ গ'ল যে তিনিৰো শৰীৰ যিটো ভেদ নকৰে। ইয়াত তিনিটা শৰীৰৰ কথা কৈছে, ইয়াত এটা শৰীৰৰ কথা কোৱা নাই। এতিয়া বহুসকলে ক'ব যে মই কৃষ্ণক ভজিছোঁ যেতিয়া শিৱকে ভজা হ'ল। কেতিয়াও নহ'ব প্ৰভুজন, এইটো আপোনালোকে ভুল নাভাবিব। কৃষ্ণক ভজিলেই শিৱক ভজা নহয়। আপুনি ইয়াৰ অৰ্থটো আপোনালোকে বুজিয়ে নাপালে যে এই তিনিটা শৰীৰ বুলি প্ৰকাশ কৰিছে, ইয়াত এটা শৰীৰ বুলি প্ৰকাশ কৰা নাই। গতিকে তিনিটা শৰীৰকো আপুনি এই বুলি ভাবিব লাগিব। আৰু এই তিনিওটা শৰীৰকে আপুনি কি কৰিব লাগিব? সন্মান জনাব লাগিব। আৰু তিনিওটা শৰীৰে যি কৰ্মলীলা কৰিছে সকলো কৰ্মলীলাক আপুনি স্বীকাৰ কৰিব লাগিব, সন্মান জনাব লাগিব, ভক্তিভাৱেৰে শ্ৰদ্ধাৰে আপুনি তাৰ গুণানুকীৰ্তন কৰিব লাগিব। তেতিয়াহে এক বুলি ভবা হ'ব। যদি আপুনি ভাবিলে যে বিষ্ণুৰূপে যিখিনি কৰ্ম কৰি গ'ল সেইখিনিয়ে শুদ্ধ, গতিকে ৰুদ্ৰৰূপে যিখিনি কৰ্ম কৰিছে আমি সেইখিনি নেমানো বা নভজোঁ, তেতিয়াহ'লে আপোনাৰ কি হ'ব? তাতেই নাম অপৰাধ হ'ব। আৰু সেইজন কেতিয়াও ভক্ত নহয়, সেইজন মহাপাপী আৰু পাপিষ্ঠ আত্মীয় আনকো পাপিষ্ঠ মনুষ্যই আনকো কি কৰিব? পাপী বনাবলৈ চেষ্টা কৰিব। গতিকে তেনে পাপীৰ ওচৰত আপোনালোকে কোনোদিন ধৰ্ম গ্ৰহণ নকৰিব। তেনেকুৱা পাপিষ্ঠৰ ওচৰত গৈ আপোনালোকে কেতিয়াও ভক্তি সেৱা আশ্ৰয় নল'ব। যদিহে লৈছে তেতিয়াহ'লে এতিয়াও আপুনি সাৱধান হওক। আৰু এতিয়াও সময় আছে, তেনে ব্যক্তিৰ পৰা আপুনি মুক্ত হ'বলৈ চেষ্টা কৰক। এ ৰাম ত্ৰেতা যুগে বিষ্ণু অংশে ৰামচন্দ্ৰ জাত, বৈকুণ্ঠৰ পালনকাৰী দুষ্টৰ বিঘাত, শিৱ বিষ্ণু নুহে ভিন্ন মাথো ৰূপান্তৰ, পালন সংহাৰ কৰে অভেদ ঈশ্বৰ, অ শিৱ বিষ্ণু জানা একে কলে বৰ, আৰু পৰমাৰ্থ তত্ত্ব শুনা সবে নৰ, ব্ৰহ্মাবৰে অমৰ ভৈলে কদখানন, ঐতাংক বধিবাৰ হেতু ৰামৰ জনম, এই ৰাম যেহি শিৱ সেহি ৰাম, ৰামো শিৱৰো অভিন্ন হৃদয় কাৰ্য প্ৰভেদ সাধি আসন্তৰ কাৰ্য আৰু দেৱকাজ, অযোধ্যা নগৰে পালে প্ৰজাৰ সমাজ, অনন্তৰে ৰামচন্দ্ৰ বৈকুণ্ঠে চলিলা, হে ৰাম লক্ষ্মী ৰূপা সীতা মাতৃ পাতালোক গইলা। এতিয়া ৰামচন্দ্ৰকো সেই বিষ্ণু, আমি যি বিষ্ণু আৰু শিৱৰ মাজত ভিনপৰ নাই বুলি আমি যিখিনি আগত প্ৰকাশ কৰি আহিছোঁ, সেই স্বয়ং বিষ্ণুৱে কি কৰিছে? আহি ৰাৱণক বধ কৰি কি কৰিছিল? সীতাক উদ্ধাৰ কৰিছিল। আৰু সেই সীতাক যেতিয়া উদ্ধাৰ কৰিবলৈ যায় স্বয়ং ৰামে আৰু কাৰ সহায় ল'বলগীয়া হ'ল? কাৰ বৰ ল'বলগীয়া হ'ল? স্বয়ং ৰামে শিৱৰ পৰা বৰদান ল'বলগীয়া হ'ল, শিৱৰ পৰা আশীৰ্বাদ ল'বলগীয়া হ'ল, শিৱৰ পৰা শক্তি ল'বলগীয়া হ'ল। গতিকে সেই ভগৱন্ত বিষ্ণুৱে আকৌ কি কৰে? ভিন্ন ৰূপত ভিন্ন কাৰ্য সমাধান কৰিবলৈ বাবে এই বিশ্ব ব্ৰহ্মাণ্ডত আহি
আহি তেওঁ কি কৰে অৱতাৰ ধাৰণ কৰে আৰু অৱতাৰ ধাৰণ কৰি সেই কৰ্ম কাৰ্য সমাধান কৰি তেওঁ পুনৰ কি হৈ পৰে নিজৰ স্থানলৈ উভতি যায় গতিকে যিজনেই শিৱ সেইজনেই হ'ল বিষ্ণু যিজনে বিষ্ণু সেইজনেই হ'ল শিৱ সেইবোৰ পৰম ঈশ্বৰ ভগৱন্তৰ এটা এটা লীলাৰ অৱতাৰ গতিকে সেই অৱতাৰসমূহক বা সেই শৰীৰসমূহক আমি বেলেগ বুলি ভাবিব নালাগে সকলো গুণৰ নাম গুণানুকীৰ্তন আমি কৰিব লাগে যিমানখিনি গুণানুকীৰ্তন আমি কৰোঁ সকলো এজন পৰম ভগৱন্তৰে হ'ল গুণানুকীৰ্তন অৰ্থাৎ মই আপোনালোকক এটা কথা প্ৰকাশ কৰি যাওঁ এজনেই ভগৱান আমাৰ দ্বিতীয় ভগৱান নাই একো হি ৰুদ্ৰাই দ্বিতীয় তস্থু এজনেই ৰুদ্ৰ এজনেই ভগৱন্ত ইয়াৰ বাহিৰে কোনো নাই সেইজনেই কৃষ্ণ ৰূপে আহি আছে সেইজনেই ৰাম ৰূপে আহি আছে সেইজনেই ব্ৰহ্মা ৰূপে সেইজনেই বিষ্ণু ৰূপে কোনো ইয়াত মানে আপোনাৰ পাৰ্থক্য নাই একেজনেই ঈশ্বৰ গতিকে কোনোবাই কৃষ্ণ বুলি ভক্তি কৰিছে কোনোবাই ৰাম বুলি ভক্তি কৰিছে কোনো এইটো অসুবিধা নাই কৃষ্ণ বুলি ভক্তি কৰা সকলোৱে ৰুদ্ৰৰ নাম ল'ব লাগিব কাৰণ একেজন ঈশ্বৰ ভগৱন্তৰে সেই ৰূপ আৰু গুণানুকীৰ্তন সেই অৱতাৰৰ গুণানুকীৰ্তন অৰ্থাৎ কীৰ্তি সেই গুণ গৰিমা গতিকে তেখেতৰ আপুনি এটা গুণক ভাল পায় এটা গুণক বেয়া পায় এইটো আপোনাক শিকালে কোনে আপুনি ক'ৰ পৰা শিকিছে এক দেও এক ক্ষয় একেবিনে নাহিকে ইয়াৰ অৰ্থটো কি আপুনি কি বুজি পাইছে এক দেও এক ক্ষয় আৰু একেবিনে নাহিকে অৰ্থাৎ এজনেই ভগৱান ইয়াত কোনো বেলেগ এজন ভগৱান নাই আৰু সেই ভগৱানে নানা ৰূপত নানা কৰ্ম কৰি আছে এতিয়া আপুনি কিমান কৰ্ম গুণানুকীৰ্তন কৰে কিমান গুণৰ নাম গুণানুকীৰ্তন কৰে আপুনি কৰি থাকক আপোনালোকে কি কয় যে কৃষ্ণ ৰূপে যি তেওঁ লীলা ৰচনা কৰি গুণানুকীৰ্তনৰ সৃষ্টি কৰি থৈ গ'ল গুণৰ সৃষ্টি কৰি থৈ গ'ল সেই গুণখিনি আমি গাব পাৰিম সেইখিনি গুণ ল'লে আপোনালোকৰ ধৰ্ম হয় কিন্তু শিৱৰূপে যি গুণ গৰিমা মানে সৃষ্টি কৰি থৈ গ'ল সেই গুণখিনি সেই গৰিমাখিনি ল'লে কিন্তু আপোনাৰ কি হয় অনিষ্ট সাধন হয় অধৰ্ম হয় এইবিলাকক আপোনাক কোনে শিকালে তেতিয়াহ'লে আপুনি সেইখিনিতে কি কৰিলে নাম অপৰাধ কৰিলে সেইখিনিতে এজন ভগৱন্তৰ এটা গুণক আপুনি ভাল পালে এটা গুণক আপুনি বেয়া পালে তেতিয়াহ'লে আপুনি মহাপাপী আৰু এনে পাপিষ্ঠই কোনোদিন মানে আপোনাৰ মুক্তি প্ৰাপ্ত কৰিব নোৱাৰে এনে পাপিষ্ঠৰ স্থান সদায় নৰকত এইটো চিৰন্তন সত্য আপোনালোকক এই শ্ৰী শ্ৰী শিৱ গীতাৰ পৰা মূল তত্ত্ববিলাক প্ৰকাশ কৰিছোঁ গতিকে বিষ্ণু আৰু শিৱৰ মাজত ভিন্নপৰ নাই গতিকে স্বয়ং শ্ৰীমন্ত শংকৰদেৱে কৈ গৈছে যে যত নাম আছে বিষ্ণু শিৱৰ তাক ভিন্ন বুদ্ধি কৰে যি নামৰো মহা অপৰাধী দেৱে যায় নৰকত নহবাদী ইমানখিনি তত্ত্ব প্ৰকাশ কৰাৰ পিছতো কিন্তু কেইজনমান এতিয়া আপোনাৰ আকাশত থাং পতা কেইজনে কি ক'ব যে এইজন কিবা মুখি থৈ গুচি গ'ল কিন্তু সত্য কথা কৈছোঁ যিসকলে এনেদৰে প্ৰকাশ কৰে সেইজনৰ নিচিনা এই বিশ্ব ব্ৰহ্মাণ্ডত আৰু দ্বিতীয় পাখণ্ড নাই বুলি আপুনি জানি ল'ব এই কঠিনকৈ কথা আপোনালোকৰ আগবঢ়াই মই এতিয়া আপোনালোকৰ পৰা আকৌ লগ পোৱাৰ আশাৰে বিৰতি মাগিছোঁ ওম নমঃ শিৱায় ওম তৎসৎ জয় হৰি জয় নাৰায়ণ কৃষ্ণ ওম শান্তি